নমস্কাৰ গাইজ, আজি আছোঁ মই ঘৰত। আজি হৈছে 2 নম্বৰ দিন আৰু 2 নম্বৰ দিনটো ৰাতিপুৱা ওলাই যাওঁ। এতিয়া প্ৰায় 5:30মান বাজিছে। ব'লক মই আপোনালোকক এটা ৰিংবানো দেখুৱাম, আমাৰ গাঁৱৰ ৰিংবানটো। আৰু ৰিংবানটো এইটো কাৰণে বনোৱা হৈছে যাতে বানপানী নাহে। এইটো হৈছে আমাৰ ঘৰৰ পদূলিটো আৰু এইটো হৈছে ৰিংবানটো। এতিয়ালৈকে বাৰু কমপ্লিট হোৱা নাই। কমপ্লিট হোৱাৰ পিছতো মই আপোনালোকক দেখুৱাম। আৰু ইয়াতে ছুইচ গেট দিব, 2খন দিব, কিন্তু ছুইচ গেট এতিয়ালৈকে বনোৱা হোৱা নাই। আৰু ইয়াত আৰু এইফালে এখন হাবি এখন আছে, হাবিৰ ফালে আকৌ হাতীও ওলায় আৰু আমাৰ গাঁৱৰ খেতিবিলাক নষ্টও কৰে হাতীয়ে। এইখনে হৈছে আমাৰ বৃহৎ পথাৰখন, য'ত আমি প্ৰতি বছৰে খেতি বাতি কৰোঁ আৰু প্ৰতি বছৰে বানপানীও হয়। আৰু এইফালে চেঁচা নদীখন আছে, সেই চেঁচা নদীখনৰ পৰাই পানী একচুৱেলি আহে। এইটো হৈছে আমাৰ ঘৰৰ পদূলিটো হয়, যিটো মই এতিয়া হৈ গ'ল প্ৰায় 45 মিনিটছমান হৈ গ'ল। 45 মিনিটছমান খোজ কাঢ়িলোঁ আৰু বৰ্তমান ঘৰ পালোহি। বাৰু আপোনালোকে বাৰু ফুলৰ সুগন্ধি লয়নে? ককা আইতাসকলে কৈছিল যে ফুলৰ যদি ৰাতিপুৱা যদি ফুলৰ সুগন্ধি যদি লোৱা হয়, তেনেহ'লে শ্বাস প্ৰশ্বাস যিটো ভালে থাকে। তাৰ উপৰিও ঘৰৰ যদি চাৰিওকাষে ফুল থাকে, তেনেহ'লে এনেই পৰিৱেশটো কিবা এটা ভাল লাগে, নহয়নে বাৰু? আপোনালোকৰ বাৰু ঘৰত ফুল আছেনে? আমাৰ ঘৰত কিন্তু ফুলৰ বাৰী এখন আছে, সৰু সুৰাকৈ হ'লেও। ৰাতিপুৱা শুই উঠাৰ পিছত কেনেকৈনো 1 ঘণ্টা পাৰ হৈ গ'ল ক'বগৈ নোৱাৰিলোঁ। আৰু এতিয়া মই গৰম পানী খাম। মই ৰাতিপুৱা গৰম পানী খাওঁৱেই আৰু ডিউটি ওলাই এয়া আমাৰ মেছ পালোহি। মেছত আজি ৰুটি আৰু কাবলি চানা। গাইজ, আজিলৈ আহিছোঁ। আপোনালোকে বাৰু কোনে কোনে এনেকৈ ওলাই যায় কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।